নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত তিনিটা অংক বিশিষ্ট সংখ্যাৰ কেনেকৈ যোগ অংক কৰিব লাগে কোনো ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ তাৰ ওপৰত আমি অনুশীলন কৰিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি তিনিটা অংক বিশিষ্ট সংখ্যাৰ অংকৰ কেনেকৈ বিয়োগ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম ঠিক আছে আহক এতিয়া আমি আগবাঢ়ো আপোনালোকে স্ক্ৰীনলৈ মন কৰক স্ক্ৰীনত দেখিছেন দুটা অংক আছে তাৰ প্ৰথম অংকটোলৈ যাওক প্ৰথম অংকটোত কি আছে 246 246 plus 253 253 minus 344 বিয়োগ 344 হয়নে আহক এতিয়া এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰোঁ আমাক প্ৰথমতে কি লাগে প্ৰথমতে আমাক লাগে 246 এটাকে আমি কি কৰিম দুই কাৰণে আমি কি কৰিম 100 ৰটছত দুটা বিট উঠাই দিম তাৰপিছত কি লাগে 46 এটাকে 10 ৰটত চাৰিটা বিট আৰু 1 ৰটত আপাৰ বিট তললৈ লোৱাৰ বিট ওপৰলৈ হলনে 246 হল এতিয়া আমি কি ইয়ালত যোগ কৰিব লাগে 253 253 কি কৰিম 100 ৰটছত আকৌ দুটা বিট উঠাই দিলো 10 ৰটত আপাৰ বিট আমি তললৈ নমাই দিলো প্লাস 5 হল আৰু 1 ৰটত প্লাস আমি 3 কৰিলো হয়নে হল এতিয়া আমি কি কৰিব লাগিব আমি মাইনাস কৰিব লাগিব মাইনাস কেনে কি কৰিব লাগিব 344 আমি মাইনাস কৰিব লাগিব কি আমি 344 মাইনাস কেনে কৰিম 344 মাইনাস কৰিব কাৰণে আমি কি কৰিম 100 ৰটছত আমি কি কৰিম আমি 3 মাইনাস কৰিম হয়নে হয় এতিয়া 10 ৰটত কি মাইনাস কৰিব লাগিব 10 ৰটত আমি 4 মাইনাস কৰিব লাগিব আমি 4 মাইনাস কৰিব আৰু 1 ৰটত কি মাইনাস কৰিব লাগিব 1 ৰটতো আমি 4 মাইনাস কৰিব লাগিব আমি 4 মাইনাস কৰিব এতিয়া আমি কি পালো আমি উত্তৰ কি পালো আমি উত্তৰ পালো 100 ৰটত কেটা বিট আছে এটা বিট আছে 10 ৰটত আপাৰ বিট তলত আছে আৰু 1 ৰটত আপাৰ বিট তলত আছে এটাকে আমি উত্তৰটো কি পালো 155 আমাৰ উত্তৰ হল 155 হল আহক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো সমাধান কৰোঁ পিছৰ প্ৰশ্নটো কি আছে 162 plus 627 minus 756 হয়নে আমি প্ৰথমতে এবাকাছ টুলছটো ক্লিয়াৰ কৰি লওঁ এতিয়া আমি কি কৰিম 162 কৰিব কাৰণে কি কৰিম 100 ৰটছত এটা বিট ওপৰলৈ যাব 10 ৰটত আপাৰ বিট তললৈ লোৱাৰ বিট ওপৰলৈ আৰু 1 ৰটত দুটা বিট ওপৰলৈ হলনে এতিয়া ইয়াৰ লগত আমি কি যোগ কৰিব লাগে 627 কৰিব কাৰণে কি কৰিম 100 ৰটছত আপাৰ বিট তললৈ আহিব আৰু এটা লোৱাৰ বিট ওপৰলৈ যাব হয়নে 10 ৰটত দুটা বিট ওপৰলৈ যাব হয়নে আৰু 1 ৰটত আপাৰ বিট তললৈ আহিব আৰু লোৱাৰ বিট দুটা ওপৰলৈ যাব হলনে হল এতিয়া আমি কি কৰিব লাগিব এবাৰ কি মাইনাস কৰিব লাগিব মাইনাস কৰিব লাগে 756 হলে 756 7 টু কৰিম এতিয়া 100 ৰটছত আমি আপাৰ বিট ওপৰলৈ দিম আৰু লোৱাৰ বিট দুটা তললৈ নমাই দিম হলনে 10 ৰটত কি কৰিম -5 কৰিব লাগিব তেতিয়া আপাৰ বিট আমি ওপৰলৈ উঠাই দিলো আৰু 1 ৰটত 6 মাইনাস কৰিব লাগিব এটাকে এটা লোৱাৰ বিট আৰু এটা আপাৰ বিট ওপৰলৈ উঠাই দিলো হল উত্তৰটো আমি কিমান পালো 10 ৰটত কেটা বিট আছে 1 2 3 মানে 30 আৰু 1 ৰটত কেটা বিট আছে 1 2 3 তাৰ মানে উত্তৰ কি হ'ল 33 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব 33 বুজি পাইছেনে
এনেকৈ আমি তিনিটা অংক বিশিষ্ট সংখ্যাৰ বিয়োগ অংকসমূহ কোনো ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ সমাধান কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীক এতিয়া আমাৰ কিতাপখনত থকা এনেধৰণৰ অংকবিলাক যিবিলাক কোনো ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব নালাগে তেনেকুৱা তিনিটা জিনিছৰ যিবিলাক বিয়োগ অংক আছে সেই বিয়োগ অংকবিলাক তেওঁলোকক অনুশীলন কৰিবলৈ দিয়ক আৰু লগতে আপোনালোকে অনুশীলন কৰক। মনত ৰাখিব যিমানে অনুশীলন কৰিব সিমানে এবাকাছৰ ওপৰত আপোনাৰ আয়ত্ত বাঢ়ি আহিব। এটাকে ছাত্ৰ ছাত্ৰীকো বাৰে বাৰে অনুশীলন কৰক আৰু আপোনালোকেও বাৰে বাৰে অনুশীলন কৰক। ধন্যবাদ।